জীৱনৰ পৰিসমাপ্তি এনেদৰেই ঘটে জীৱন এনেকৈ নিৰ্বাপিত হৈ যায় কেতিয়াবা দেহ পোৰা হৈছে কেতিয়াবা পতা হৈছে আৰু কেতিয়াবা দেহ দান কৰা হৈছে মানৱ জীৱনৰ পূৰ্ণতা আৰু ভিন্নতাও ইয়াতেই আপোনাৰ শৰীৰটো জ্বলাবলৈও দিব পাৰে আপুনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে তাক দানো দিব পাৰে আৰু দান দিয়া এই শৰীৰ ভৱিষ্যত প্ৰজন্মই চিকিৎসা বিজ্ঞানৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে নতুন দৰৱৰ আৱিষ্কাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ নতুন নতুন চিকিৎসাৰ বাবে এই শৰীৰ ব্যৱহাৰ কৰিব আমি এতিয়া উপস্থিত আছোঁ নৱগ্ৰহ শ্মশানত নৱগ্ৰহ শ্মশানৰ পৰা আমি এতিয়া যাম ইলোৰা বিজ্ঞান মঞ্চলৈ য'ত শৰীৰ দান কিয় দিব লাগে সেই সম্পৰ্কে তেওঁলোকে সজাগতা সৃষ্টি কৰি আছে জীৱন সম্পৰ্কত ধাৰণা মানুহৰ সলনি হৈছে জীয়াই থকাটোৱেই জীৱন বুলি ভবা যিটো ধাৰণা আছিলে সেই ধাৰণা এতিয়া নতুন প্ৰজন্মলৈ সলনি হৈছে মৃত্যুৰ পিছতো মানৱ শৰীৰৰ প্ৰয়োজন আছে মৃত্যু মানে শেষ নহয় বা মৃত্যু মানে দাহ কৰি দিয়াৰ পাছতে জীৱনৰ অন্ত নপৰে তাৰ পাছতো আপোনাৰ শৰীৰটো আপোনাৰ থৈ যোৱা শৰীৰটোৰ দেহটো কাৰোবাৰ কাৰণে কামত আহিব পাৰে আজি আমি সমবেত হৈছোঁ একাংশ মানুহৰ সৈতে গুৱাহাটী মহানগৰীৰ যে মৃত্যুৰ পূৰ্বেই স্বজ্ঞানে তেওঁলোকে শৰীৰটো দান কৰি থৈ গৈছে শৰীৰ দান কৰি থৈ গৈছে ভৱিষ্যত প্ৰজন্মৰ বাবে বিজ্ঞান উত্তৰোত্তৰ উন্নতি কামনা কৰি বিজ্ঞানে তেওঁলোকৰ শৰীৰটোৰ ওপৰত গৱেষণা কৰি বিজ্ঞানে তেওঁলোকৰ শৰীৰটো পৰীক্ষা নিৰীক্ষা কৰি পেলাই নতুন নতুন আৱিষ্কাৰ কৰক আৰু তেওঁলোকৰ এৰি থৈ যোৱা দেহটো কাৰোবাৰ কাৰণে কামত লাগক এটা সুদূৰ প্ৰসাৰী চিন্তা মৃত্যুৰ পাছতো কাৰোবাৰ হিতৰ কাৰণে এইসকল মানুহে চিন্তা কৰিছে যে মোৰ শৰীৰটো মানুহৰ কামত আহক এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত অসমত ইলোৰা বিজ্ঞান মঞ্চই এটা আধুনিক পদ্ধতিৰে মানুহৰ মাজলৈ গৈছে যে আপোনাৰ শৰীৰটো দান কৰক জীয়াই থকা অৱস্থাত দান কৰি থৈ যোৱা শৰীৰটোৱে পাছৰ প্ৰজন্মৰ কিবা কামত আহিব পাৰে এই ক্ষেত্ৰত আমি বৰ বেছি ভনিতালৈ নাযাওঁ প্ৰথমতে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ অধ্যাপক ডাক্তৰ জয়দেৱ শৰ্মাক পৰা জানিব বিচাৰিম যে বৰ্তমান এই যে দেহ দান বুলি কয় আমাৰ শৰীৰ দান কৰে এই ধাৰণাটো কি মানে কি বুজায় ধন্যবাদ জিতুমণি প্ৰথমতে আপোনাক আৰু প্ৰাগনিউজৰ সমূহ সদস্যকে মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মৰণোত্তৰ দেহদান আজি এটা জনপ্ৰিয় বিষয় হৈ পৰিছে অসমৰ বহু মানুহে এই কথাটো জানিছে কি কাৰণত মৰণোত্তৰ দেহদান কৰা প্ৰয়োজন এই কথাটো কিন্তু বহু সময়ত মানুহৰ কিছু কনফিউজন হয় আমি এটা কথা জনা উচিত যে চিকিৎসা বিজ্ঞান মই চিকিৎসা বিজ্ঞানৰ এনাটমী বিভাগৰ শিক্ষক আমি বছৰ বছৰ জুৰি ছাত্ৰ ছাত্ৰীক এনাটমী শিকাই আহিছোঁ এটা কথা আমি জনা দৰকাৰ যে চিকিৎসা বিজ্ঞানৰ প্ৰথম আদিপাঠটোৱে হৈছে হিউমেন এনাটমী অৰ্থাৎ মানৱ শৰীৰৰ পুংখানুপুংখ অধ্যয়ন শৰীৰটোত কি আছে শৰীৰৰ ভিতৰত কি আছে অংগ প্ৰত্যংগ কি আছে এই গোটেইখিনি কথা জানাৰ পিছতহে এজন মানুহে এজন ছাত্ৰই অন্যান্য বিষয় অধ্যয়ন কৰিব পাৰে শৰীৰটোৰ সম্পৰ্কে তেওঁ সম্যক জ্ঞান থকা প্ৰয়োজন আৰু তাৰ কাৰণে শৱদেহৰ বিবেচন কৰি গোটেই শৰীৰটো সম্পৰ্কে তেওঁলোকক শিকোৱা হয় আজি আমি লক্ষ্য কৰিছোঁ আমি ছাত্ৰ অৱস্থাত থাকোঁতে গৰাকীবিহীন কিছু শৱদেহ আমি পাইছিলোঁ কিন্তু আজিকালি গৰাকীবিহীন শৱদেহ পোৱা নাযায় গতিকে স্বাভাৱিকতে আজিকালি চিকিৎসা মহাবিদ্যালয়সমূহত শৱদেহৰ যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছোঁ শৱদেহ নাপায় তাৰোপৰি যোৱা কেইবছৰৰ ভিতৰত অসমত চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ছাত্ৰ ছাত্ৰী বৃদ্ধি হৈছে সেই হিচাপে কিন্তু আমি শৱদেহ নাপাওঁ গতিকে ইলোৰা বিজ্ঞান মঞ্চই আজি গোটেই অসমতে প্ৰচাৰ কৰিছে যে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ কাৰণে লগতে গৱেষণা মানে কি আদিপাঠ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম বাৰ্ষিকত লৈ আদিপাঠ গ্ৰহণ কৰে কিন্তু তাৰ পিছতো কিন্তু শৱদেহৰ প্ৰয়োজন যে যিসকলে পোষ্ট গ্ৰেজুৱেট কৰিছে যিসকলে গৱেষণা কৰিছে নতুন নতুন পদ্ধতি আৱিষ্কাৰ কৰাৰ কাৰণে যেনেকৈ নতুন চাৰ্জাৰীৰ কিবা এটা পদ্ধতি আৱিষ্কাৰ কৰাৰ কাৰণে শিকিবৰ কাৰণে নতুন এটা উদ্ভাৱনৰ কাৰণে আকৌ শৱদেহৰ ওচৰত তেওঁলোকে চৰ্চা কৰাৰ প্ৰয়োজন হয় মই আপোনালোক আৰু কথা এটা পাতিম হয় আমাৰ আজি ইয়াত এনেকুৱা একজন বিশেষ ব্যক্তি আছে যাৰ এটা সামাজিক পৰিচয় আছে আৰু তেওঁলোকক সকলোৱে জানে সাধাৰণতে তেওঁলোকৰ প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰি থাকে এজন বিশেষ ব্যক্তি চকু চিকিৎসা বিজ্ঞানৰ উত্তৰ পূব ভাৰতৰ এজন
কিংবদন্তী চিকিৎসক হিচাপে পৰিচিত ডাক্তৰ হৰ্ষ ভট্টাচাৰ্যী। তেওঁ অমূল্য সময় আমাক দি আজি ইলোৰা বিজ্ঞান মঞ্চৰ এই কোঠাত আহি বহিছেই। তেওঁক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ প্ৰাগ নিউজৰ তৰফৰ পৰা অত্যন্ত ব্যস্ত সময় আপুনি এৰি থৈ আহিছে অন্ততঃ মানুহক কথাখিনি ক'বৰ কাৰণে। বিকজ নেত্ৰদান বা অংগদান আগতে আপোনালোকে যেতিয়া মেডিকেল পঢ়ি আছিলে সেই সময়ৰ আৰু আজি আপুনি এজন কেনেকুৱা দেখিছে? প্ৰথমতে আপোনাক আৰু প্ৰাগ নিউজক ধন্যবাদ জনালোঁ। আজি এই সময়ত আপোনালোকে এটা বিশেষ গুৰুত্বপূৰ্ণ ছাবজেক্ট মানুহক জনাব বিচাৰিছে। এতিয়া ক'বলৈ গ'লে দেহদান আৰু অংগদান দুইটা অলপকৈ বেলেগ, আকৌ দুইটা একেই হ'ব পাৰে বৃহত্তৰ অৰ্থত। দেহদান এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ মাধ্যমে এই মৰণোত্তৰ দেহ সব ব্যৱচ্ছেদৰ কাৰণে ব্যৱহাৰ কৰা হ'ব পাৰে, কৰি পেলাই এনাটমিৰ পাঠদান কৰা হয়। আৰু যেতিয়া এজন সাৰ্জন হ'ব বিচাৰে অথবা নতুন ধৰণৰ এটা প্ৰক্ৰিয়া শল্য চিকিৎসা আৱিষ্কাৰ কৰিব বিচাৰে নাইবা আগৰ পদ্ধতি উন্নত কৰিব বিচাৰে, তেতিয়াহ'লে কেডাভাৰিক ডিছেকশ্যন ইজ এ মাষ্ট। এই কেডাভাৰ পাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটী মেডিকেল কলেজৰ পৰা স্পেচিয়েল পাৰ্মিশ্যন লৈ পেলাই তাতে গৈ চাই আহে অথবা শব্দ উচ্চাৰ কৰে। তাৰ উপৰিও মৃত দেহৰ পৰা কিছুমান অংগ ইতিমধ্যে ডক্টৰ জয়দেৱ শৰ্মাই কৈছে যে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যদি পৰিসংখ্যানভাৱে আমি চাওঁ তেতিয়াহ'লে আমি জানো যে এবাউট 10 লাখ মানুহ আনুমানিক তেওঁলোকে ৰখি আছে চকু কৰ্ণিয়াটো ট্ৰান্সপ্লাণ্ট কৰিব লাগে, কাৰণ তেওঁলোকে অন্ধ, দেখা নাপায়, কিন্তু এই কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট কৰিলে দেখা পাব। ধৰক হাৰ্টৰ ক্ষেত্ৰত এবাউট 50,000 মানুহ ৱেইট কৰি আছে, হাৰ্ট ট্ৰান্সপ্লাণ্ট কৰিলে তেওঁলোকৰ জীৱনটো ৰক্ষা হ'ব, কিন্তু অন্যথাই যিকোনো মুহূৰ্তে তেওঁলোকে দে মে লিভ দি ৱৰ্ল্ড। লাংছ 20,000 মানুহ তেনেকুৱা ৱেইট কৰি আছে। তেনেকৈ প্ৰতিটা ক্ষেত্ৰত আজি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিলে তেতিয়া জন মাৰি বুলি এজন ছাৰ্জন, তেখেতে প্ৰথমে স্কিন ট্ৰান্সপ্লাণ্ট কৰিছিলে। স্কিন ছাল ট্ৰান্সপ্লাণ্ট কৰি পেলাই মানুহৰ যিসকল ব্যক্তি ৱৰ্ল্ড ৱাৰত ছালটো পুৰি গৈছিলে, বাৰ্ণ হৈছিলে, চিভিয়াৰ বাৰ্ণ, তেওঁলোকক জীৱন ৰক্ষা কৰিছিলে। সেই মানুহজনে 1954 তেতিয়া প্ৰথমতে কিডনী ট্ৰান্সপ্লাণ্ট কৰিলে। কাৰণ কিডনী ট্ৰান্সপ্লাণ্ট কৰা অথবা অংগ প্ৰত্যংগ ট্ৰান্সপ্লাণ্ট কৰা এইটো এটা সাংঘাতিক ধৰণৰ চেলেঞ্জ ক'ব পাৰে। আমি যদি বহু পুৰণা কিছুমান পিকচাৰ দেখা পাওঁ, ছবি দেখা পাওঁ, তাতে কিছুমান ছবি আছে শৰীৰটো ছাগলীৰ, মাথাটো লায়ন। তাৰ মানে কি বহু আগৰ পৰাই মানুহ ভাবি আছে যে কেনেকুৱা অংগ প্ৰত্যংগ ট্ৰান্সপ্লাণ্ট কৰি পেলাই এটা জীৱক বচাই ৰখা পোৱা যায়। এই শতাব্দী পিছত মাৰি যোনে পিছত নোবেল প্ৰাইজ পাইছে কিডনী ট্ৰান্সপ্লাণ্ট কৰিলে এমংছ দ্য টুইনছ। তাৰপিছত তেওঁলোকে কৰিলে যে নন ৰিলেটিভ কৰি পেলাই আমাৰ এটা দিগন্ত উন্মোচন কৰি দিলে। কিন্তু এই কনচেপ্টটো দিয়াৰ পিছত যেতিয়া দেখা গ'ল মানুহজন জীয়াই আছে, তথাপিও কিন্তু আমাৰ চেতনা হোৱা নাই। হাজাৰ হাজাৰ মানুহ আজি মোৰ ৰিলেটিভ নহয়, কিন্তু এজন মোৰ ৰিলেটিভ হ'ব পাৰে, দুইজন ৰিলেশ্যন হ'ব পাৰে, তেওঁলোকৰ যেতিয়া এটা অংগ লাগিব, আমাৰ পৰিবাৰত কেনেকৈ এটা সমস্যা আহিব যিটো আমাৰ হাতৰ মুঠিত আছে। সেইকাৰণে এই মুহূৰ্তত প্ৰতি মানুহে চিন্তা কৰিব লাগে যে অংগ প্ৰত্যংগ দান কৰা উচিত কি অনুচিত, তাৰ সামাজিক প্ৰয়োজন আছে কি নাই। যেনেকৈ আমি ধৰক অসমৰ বহু বিখ্যাত ব্যক্তি মামণি ৰয়চন্দ্ৰ গোস্বামী, তেখেতে চকু কৰ্ণিয়া ডনেট কৰিছে। তেখেতে যদি এই ডিচিশ্যনটো লৈছে, তেখেতৰ ডিচিশ্যনটো কাৰেক্ট হ'বই। শৰীৰ দান বা নেত্ৰদান এইটো লাহে 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 প্ৰচাৰিত হ'বলৈ গৈছে। আৰু এতিয়া আমি এনে কিছু মানুহৰ কথা আমি জানো যে আমি ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্তা ডাঙৰীয়া, তেখেত আমাৰ সৈতে আছে, যে তেওঁ জানিব বিচাৰিম যে অসমত শৰীৰ দান কৰা প্ৰথম মানুহজন কোন আছিল আৰু এতিয়া কিমানমান মানুহে
দেহ দান কৰিছে? এতিয়া অসমত প্ৰথম দেহদান কৰা আছিল চন্দ্ৰকান্ত দাস চতিয়াৰ নেকি? চন্দ্ৰকান্ত চতিয়া। তেওঁ চতিয়াৰ মানুহ আছিল আৰু তেওঁ দেহদান কৰিছিল, কিন্তু কোনেও গম পোৱা নাছিল। কিমান চনত এইটো হৈছে 1999 হা 1999 তেওঁ দান কৰিছিল, কিন্তু কোনেও গম পোৱা নাই। তেওঁ মনে মনে গৈ দান কৰি থৈ আহিছিল, কিন্তু প্ৰথমজন মানুহ। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শৰীৰ দান কৰা হৈছে ইলোৰা ৰায়চৌধুৰী। অসমৰ দ্বিতীয়, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা। তেওঁ অংগদান কৰাৰ মৰণোত্তৰ দেহদান কৰাৰ পিছত সমগ্ৰ অসমতেই নহয়, সমগ্ৰ দেশত বিভিন্ন বাতৰি কাকতত এই সংবাদ অত্যন্ত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছিল আৰু তাৰ পৰা এটা জনমত সৃষ্টি হৈছিল। সেই জনমতৰ কেন্দ্ৰ কৰি তেওঁৰ সপক্ষে হয় এই দেহদানৰ সপক্ষে এটা বৈপ্লৱিক কাম বুলি ঘোষণা কৰিছিল। বিভিন্ন আপোনালোকে যদি চাব বিচাৰে আমাৰ তাতে আছে, মানে বিভিন্ন কাগজৰ পেপাৰ কাটিং ইত্যাদি আমাৰ আছেই, আপোনালোকে চাব খুজিলে দেখুৱাব পাৰিম। কিন্তু কথা হৈছে যে সেই তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত 2004 চনত, তেওঁৰ মৃত্যু হৈছিল 2003 চনত, প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনা আমি গুৱাহাটীৰ টেক্সটাইল ইনষ্টিটিউটৰ যি প্ৰেক্ষাগৃহ তাত ইলোৰা বিজ্ঞান মঞ্চত জন্ম হৈছিল। মই জানি পাইছোঁ অসমৰ এনে কিছুমান প্ৰখ্যাত লোকৰ নাম কওঁ যিসকল সামাজিকভাৱে এটা ভাৱমূৰ্তি আছে, সামাজিকভাৱে তেওঁলোকৰ মানুহ কোনোবা আছে নেকি যি দেহদান কৰিছে? মানে এতিয়ালৈকে অসমত প্ৰায় 2000ৰো অধিক মানুহে দেহদান কৰিছে আৰু তাৰে মানে ইচ্ছাপত্ৰ চহী কৰিছে। আৰু তাৰে ইতিমধ্যে মৃত্যু হোৱা প্ৰায় 233 গৰাকী আমাৰ আঠখন মেডিকেল কলেজত তেওঁলোকৰ ইতিমধ্যে চন্দ্ৰকান্ত দাস চতিয়াৰ নামটো উল্লেখ হৈছে। তেখেত ভূদান আন্দোলনত বিনোবা ভাৱেৰ লগত কাম কৰা ইলোৰা ৰায়চৌধুৰীৰ নামটো আহিছে। ইতিহাসবিদ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইতিহাসবিদ অমলেন্দু গুহ, তেখেতৰ পত্নী অনিমা গুহ, সংগীত শিল্পী সুদক্ষিণা শৰ্মা, বেদ বিশাৰদ উমা চক্ৰৱৰ্তী, আপোনাৰ স্বাধীনতা সংগ্ৰামী আৰু বিষ্ণু ৰাভাৰ সতীৰ্থ আছিল তেখেত, অগ্নিকন্যা বুলি কোৱা হয়। কমলা মজুমদাৰ, কস্তুৰবা আশ্ৰম, আমাৰ শৰণীয়াত কস্তুৰবা আশ্ৰমৰ অধ্যক্ষা আছিল তেওঁ, স্বাধীনতা সংগ্ৰামী প্ৰেমা ভৰালী, আপোনাৰ যুক্তিবাদী লেখক হৰেন্দ্ৰনাথ শৰ্মা, কেইবাজনো IAS বিষয়া আফতাব আহমেদ, দিলীপ বৰঠাকুৰ, কেইবাজনো বিধায়ক বিপিন হাজৰিকা, প্ৰখ্যাত অভিনেতা কুলদা ভট্টাচাৰ্যৰ কথা কৈছিল। কুলদা ভট্টাচাৰ্যৰ এতিয়াও মৃত্যু হোৱা নাই, দেহদানৰ ইচ্ছাপত্ৰত চহী কৰিছে। তেওঁলোকৰ ইতিমধ্যে কমপ্লিট হৈছে। তেওঁলোকৰ মানে কোন কোন আছে তেনেকুৱা নাম কেইটামান যিসকল এতিয়াও আছে? যিসকল এতিয়াও কুলদা ভট্টাচাৰ্যৰ নিচিনা আমি ক'ব পাৰোঁ লেখত ল'বলগীয়া কেইবাজনো ব্যক্তি আছে। আপোনাৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী, আপোনাৰ সুসাহিত্যিকা নিৰুপমা বৰগোহাঁই, আপোনাৰ সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, চবেই চিনি পায়। গণশিল্পী লোকনাথ গোস্বামী, ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি ডাক্তৰ চন্দ্ৰমোহন শৰ্মা, তেখেত বিখ্যাত বিজ্ঞানী, পণ্ডিত অধ্যাপক মানে শংকৰী বিষয়ত মানে বিশেষ পণ্ডিত ডাক্তৰ ভৱপ্ৰসাদ চলিহা ডাঙৰীয়া, হয় অধ্যাপক, লিখক শিক্ষাবিদ আনন্দ বৰমুদৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ডাক্তৰ মাধৱ চন্দ্ৰ শৰ্মা, বিশিষ্ট চিকিৎসক সুজিত চক্ৰৱৰ্তী, এনেকৈ বহুকেইজন মানুহে কৰিছে। মই অতি সম্প্ৰতি আপোনাৰ আলফাৰ যিজন এটা সময়ত সভাপতি আছিলে অৰবিন্দ ৰাজখোৱা, তেখেতো অৰবিন্দ ৰাজখোৱায়ো আলফাৰ প্ৰতিষ্ঠাপক সভাপতি, মানে তেখেতেও দেহদান কৰিছে। ভাল খবৰ। সেইকাৰণে তোমাৰ নামটো কোৱা? মোৰ নাম সুস্মিত। তুমি কিমান বছৰ বয়সত কৰিছা? মই দেহদান এতিয়ালৈকে কৰা নাই, মই নিশ্চিতভাৱে কৰাৰ আগ্ৰহী আছিল, কিন্তু বহু সময় বাকী আছে আৰু দেহদান আন্দোলনৰ আগৰ পৰাই জড়িত হৈ আছোঁ। বৈজ্ঞানিক মানসিকতা
প্ৰচাৰ কৰা আন্দোলনত এই ইগলৰ বিকাশ আন্দোলনত জড়িত হৈ আছোঁ আৰু নিশ্চিতভাৱে মোৰ লগত আৰু বন্ধু বান্ধৱী গোটাই আমি একেলগে মানে এটা সমাজলৈ ভাল বাৰ্তা একেবাৰে তৰুণ প্ৰজন্মৰ এওঁলোকৰ মাজত আছে এওঁলোকৰ অন্ততঃ আৰু কিছু কিবা সহস্ৰাধিক যুৱক যুৱতী তেওঁলোকে আকৰ্ষিত কৰিব পাৰিব এটা ভাল হেৰিৰ প্ৰতি মই ব্যক্তিগত খুৰা বুলি মাতোঁ হাউচিং এটা সাধাৰণ ঘৰত থাকে হেমেন দাস একাধিকবাৰৰ বিধায়ক সাধাৰণ ঘৰত থাকে মই নিজে দেখিছোঁ মানে পানী কেনেকৈ বাল্টিত টেপৰ পৰা ধৰি পেলাই বাল্টি ৰাখে জীৱনটোত একো নিজৰো ৰখা নাই আৰু শেষত তেওঁৰ দেহটো দান কৰি দিছে আপুনি কিয় দান কৰিলে চাওক জীয়াই থাকোঁতেতো ৰাইজৰ উপকাৰ কৰিব নোৱাৰোঁ গতিকে মৃত্যুৰ পিছত যাতে মানুহৰ উপকাৰ হয় তাৰ কাৰণে মই অন্তৰে জীৱনটো এটা দেখিলোঁ মই ভাবোঁ যে এটা হেৰি হোৱা ভাল হ'ব লাগে আৰু এতিয়া জীৱিতসকলৰ আটাইতকৈ বয়োজ্যেষ্ঠ ৯৪ বছৰ গোটেই জীৱন শ্ৰমিকৰ সৈতে কাম কৰিলে তাৰপিছত কৈছে মই একো কৰিব নোৱাৰিলোঁ আৰু কৈছে যে দেহটো যাতে কামতে মানুহৰ বাবে আপুনি প্ৰথমে চকুও দান কৰিছোঁ নেত্ৰদানো কৰিছে নেত্ৰদান কৰিছোঁ হয় দেহটোও দান কৰিছোঁ আপোনাৰ অনুভৱ কি আপুনি দেহটো দান কৰি আপোনাৰ অনুভৱ কি মই কৈছোঁ নহয় যে জীয়াই থাকোঁতেতো ৰাইজৰ একো কাম কৰিব নোৱাৰিল মানুহৰ অন্ততঃ মৰাৰ পিছত যাতে মানুহৰ কিছু কাম কৰিব পাৰোঁ চকু দুটা দান কৰা মানে এজন অন্ধই দেখা পাব এটা বিৰাট কাম হ'ব যিজন মানুহে কোনোদিন পৃথিৱীৰ পোহৰ দেখা নাই সেই মানুহে পোহৰ দেখিব গতিকে সেই পোহৰটো দেখাৰ কাৰণে মই চকু দান কৰিছোঁ দেহাটো মেডিকেলৰ ছাত্ৰসকলৰ কাৰণে ছাত্ৰীসকলৰ কাৰণে অন্ততঃ কামত আহিব উপকৃত হ'ব আৰু সেইকাৰণেই দেহটো দান কৰিছোঁ আপোনাৰ কোনোবাই কেতিয়াবা মনত আহিছিল নে যে মানে দেহটো দান দিব লাগে আপুনি কেতিয়া মানে দিলে এইটো না মই এনেই সদায় আৰম্ভৰ পৰা আছোঁতো সংগঠনটোৰ লগত কিন্তু মই নিজে একদিন এই লগ ধৰোঁ মই দেহদান কৰোঁ দেহদান এই তেওঁলোকে থিয়াই আৰু মই বহা নাই আৰু এই নামটো লেখ কিমান পইচা লাগে 50 টকা নে মই তেনেকৈ দি দিছোঁ মোৰ 6 তাৰিখে মনত নাই দেহটো দিছোঁ চকু বোধে মই এখন মিটিঙত দিছোঁ মই ৰাজহুৱাভাৱে যেনেকৈ বিজ্ঞান মঞ্চৰ মাজে বছৰেকীয়া সন্মিলন হয় সেই তাতে মই প্ৰথম চকু দান কৰিলোঁ পিছত বোলো দেহটো কিয় বাদ দিওঁ দেহটো দান কৰিলোঁ এতিয়া যিটো শুনিছোঁ যে লিভাৰ কিডনী হাৰ্ট এইবিলাকো দান কৰে মই সেইবিলাক দান কৰাৰ কাৰণে সাজু হৈ আছোঁ যদি গৃহ কৰা কোনোবাই পাওঁ এতিয়া মই কথাটো এনাটমি বিভাগৰ এজন অধ্যাপক তেখেতে কৈছে যে মই নেত্ৰদান কৰিলোঁ দেহদান কৈছোঁ যে আপোনাৰ পৰাই তেখেতে গম পালে যে লিভাৰ কিডনী বা হাৰ্ট দিব পাৰি হয় কি ক'ব আপুনি এতিয়া ইতিমধ্যে ছাৰে কৈছে যে ইমান বিভিন্ন অংগ বিকল হৈ লাখ লাখ মানুহ সহস্ৰ মানুহ ৰখি আছে অংগৰ কাৰণে গতিকে এজন মানুহৰ মৃত্যুৰ পিছত মৃত্যু অৱশ্যে তেতিয়া আমি অংগদানৰ কাৰণে কিছুমান অংগ আমি মৃত্যুৰ পিছত য'তেই মৃত্যু হয় আনিব পাৰোঁ যেনে এজন মানুহ ঘৰত ঢুকাল চকু আমি ছাৰে কৈছে যে 4 ঘণ্টাৰ পৰা 6 ঘণ্টাৰ ভিতৰত চকু সংগ্ৰহ কৰি আনিব পাৰোঁ এজন মানুহে দুজনক দৃষ্টিদান দিব পাৰে কেনেকৈ চকু দুটা কৰ্ণি আনিলেতো এটা কৰ্ণি আমি এজনৰ তাতে কৰিলোঁ এটা কৰ্ণি আন এজনৰ তাতে দিলোঁ দুজন মানুহক এজন মানুহে দৃষ্টি দিব পাৰে মৃত্যুৰ পিছত ঠিক তেনেকৈ এজন মানুহৰ ছাল এজন মানুহৰ হাড় এইবিলাকৰ জৰিয়তে তেওঁ বিভিন্ন পংগুত্ব নাইকিয়া কৰিব পাৰি কিন্তু তাতকৈও ডাঙৰ কথা এজন মানুহে তেওঁৰ হাৰ্ট তেওঁৰ দুটা কিডনীৰে দুজন এটা হাৰ্টেৰে এজন মানুহক দুটা কিডনীৰে দুজন মানুহক কিডনী দি লিভাৰ এটা লিভাৰ আছে দুজনকে দিব পাৰি ভাগ কৰি পেলাই ঠিক তেনেকৈ পেংক্ৰিয়াছ এনেকৈ এজন মানুহৰ পৰা অতি কমেও 8জন বা 9জন মানুহক প্ৰাণ দিব পাৰে কাৰণ হাৰ্ট অবিহনে এজন মানুহ জীয়াই নাথাকে লাংছ অবিহনে এজন মানুহ জীয়াই থাকিব নোৱাৰে আৰু সেইবিলাক যিহেতু কৃত্ৰিম অংগ নাপায় গতিকে তেনেকুৱা অৱস্থাত মৃত ব্যক্তি এজনৰ পৰা সেই অংগসমূহ সংগ্ৰহ কৰি আমি এজন মুমূৰ্ষু ব্যক্তি যিয়ে মৃত্যুৰ ক্ষণ গুণিছে তেওঁ তাতে প্ৰতিস্থাপিত কৰিব পাৰোঁ কিন্তু এই ক্ষেত্ৰত এটা প্ৰশ্ন জড়িত আছে সেই মৃত্যুটো হ'ব লাগিব মৃত্যু 2 প্ৰকাৰে কোৱা হয় এটা কোৱা হয় কাৰ্ডিয়াক ডেথ আৰু এটা কোৱা হয় ব্ৰেইন ডেথ যদি মানুহজনৰ ব্ৰেইন ডেথ হয় আৰু ব্ৰেইন ডেথ হোৱা মানুহবিলাক হ'ল আমি বেছিভাগ দেখি থাকোঁ এই যে ৰাস্তা ঘাটে এক্সিডেণ্ট হৈ ঢুকায় মূৰত আঘাত পায় হস্পিটেলত লৈ যায় ICUত ভৰ্তি কৰি দিয়ে তেওঁক ভেণ্টিলেটৰত ৰাখে তাৰপিছত কিছু পিছত তেওঁ ঢুকাই যায় অৰ্থাৎ তেওঁ প্ৰথমতে তেওঁৰ ব্ৰেইনটো নষ্ট হৈ যায়
ব্ৰেইনটো ঢুকোৱাৰ পিছত ব্ৰেইনটো যেতিয়া ডেড হৈ ব্ৰেইন ডেড যেতিয়া হ'ব তেতিয়া তাৰ সুস্থ অংগ এজন ডেকা ল'ৰা 25 বছৰীয়া ল'ৰা এজন তাৰ ব্ৰেইনটো ডেড হৈ গ'ল ব্ৰেইন ডেড হৈ তেওঁ ঘূৰাই আনিব নোৱাৰি কিন্তু তেওঁৰ হাৰ্ট কিডনি লাংছ এইবিলাক একদম সুস্থ হৈ আছে ঠিক তেনেকুৱা অৱস্থাত যদি তেওঁক অপাৰেশ্যন কৰি পেলাই তেওঁৰ হাৰ্ট কিডনি লাংছ এই অংগসমূহ সংগ্ৰহ কৰি দিয়া হয় আৰু সেই সময়তে ব্যৱস্থা থাকিব লাগিব সেই সময়তে আমি আমাৰ গুৱাহাটী মেডিকেল কলেজত আছে এই ব্যৱস্থাটো গুৱাহাটী মেডিকেল কলেজত আগবাঢ়ি আছে আৰু খুব সোনকালে সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ক'ৰবাত আছে নে এইটো উত্তৰ পূৰ্বাঞ্চলত এতিয়ালৈকে নাই তেনেকৈ অসম চৰকাৰেও এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গুৱাহাটী চিকিৎসা বিভাগেও হয়তো খুব সোনকালে এইটো মই কথাটো পাতিম মই এটা সামান্য বাণিজ্যিক বিৰতি ল'ম মই ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী এজন বিশিষ্ট বিজ্ঞানী তেওঁ সপত্নীক শৰীৰদান কৰিছে তেওঁ এই বিষয়ে কি কয় আমাক আমি জানিব বিচাৰিম মই আৰু মোৰ পত্নী ডক্টৰ ৰূপশ্ৰী গোস্বামীয়ে আমাৰ মৃত্যুৰ পাছত দেহদানৰ কাৰণে আমাৰ নাম যোৰহাটৰ উপপঞ্জীয়কৰ আদালতত তাত পঞ্জীয়নভুক্ত কৰিছিলোঁ গতিকে এই কামটো কৰি আমি আন্তৰিকভাৱে কিছু সন্তুষ্ট হৈছোঁ গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যাতে এই সঁহাৰি ভালদৰে আহে আমি চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে আৰু সমাজৰ হিতৰ কাৰণে দেহদান নেত্ৰদান কৰিব লাগে শৰীৰদান সম্পৰ্কত আৰু এটা নতুন তথ্য দিব বিচাৰিছোঁ অসমৰ আটাইতকৈ সৰ্বকনিষ্ঠ 23 বছৰীয়া এগৰাকী যুৱতী কটন কলেজত পঢ়ি আছে প্ৰিয়মদী জ্যোৎস্না ঢকুৱাখানাৰ তেওঁ ইতিমধ্যে নিজৰ দেহটো দান কৰিছে এইটো অত্যন্ত সকলো এটা অভিনন্দন জনাবলগীয়া খবৰ যে নতুন পুৰুষৰ মাজত সজাগতা যে জীৱনটো কেৱল নিজৰ নহয় নিজৰ জীৱনটো আনৰ কামত আহে আৰু প্ৰিয়মদী জ্যোৎস্নাৰ এই সম্পৰ্কত কি মন্তব্য কৰে আমি জানিম আচলতে পৃথিৱী আটাইতকৈ সৌভাগ্যৱান মানুহ যিহেতু আমি এখন পৃথিৱী চাব পাৰিছোঁ দেহৰ বিভিন্ন অংগ পতংগ আমাৰ সুচাৰুৰূপে আমি ব্যৱহাৰ কৰি পেলাই পৃথিৱীখন নিজৰ মতে আমি সজাব পাৰিছোঁ গতিকে যেতিয়া আমি নিজৰ এটা চকু বা নিজৰ দেহৰ এটা অংগ পতংগ আমি দান কৰিম তেতিয়া এটা বস্তু আমি উপলব্ধি কৰা উচিত যে কিছুমান এনেকুৱা বঞ্চিত মানুহ আছে যিখিনি মানুহে হয়তো পৃথিৱীৰ পোহৰ দেখিব পৰা নাই যিখিনি মানুহে হয়তো বিভিন্ন কাম হাতত ল'ব পৰা নাই যিখিনি কাম হয়তো আমি কৰিব পাৰিছোঁ গতিকে মই এটা কথাত খুব বিশ্বাসী যে মোৰ দেহটোৰ মূল্য যদিও নাথাকে মৃত্যুৰ পিছত সেই দেহটোৰ অংগ পতংগখিনিৰ দ্বাৰা আন মানুহৰ উপকাৰ সাধন হওক আৰু নৱপ্ৰজন্মৰ প্ৰতি মোৰ এটাই আহ্বান যাতে তেওঁলোকে এই কামটোৰ প্ৰতি আগ্ৰহী হৈ পেলাই আগবাঢ়ি আহক আৰু একো সংকোচ নকৰাকৈ এই বিষয়ে ইলোৰা বিজ্ঞান মঞ্চৰ মানুহখিনিৰ আলোচনাত তেওঁলোকে মিলিত হওক আৰু ঘৰৰ লগত আলোচনা কৰক লগতে চিকিৎসা বিজ্ঞানৰ কল্যাণৰ কাৰণে সমাজৰ কল্যাণৰ কাৰণে বা অসমৰ কল্যাণৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা হাতত লওক আৰু আন মানুহকো এইটো কাম কৰিবলৈ উৎসাহী কৰা মাধুৰ্য শইকীয়া তেওঁ 18 বছৰ বয়সত তেওঁ দেহদান কৰিছিলে আৰু এতিয়া তেওঁ 25 বছৰ হয় তোমাৰ মনলৈ কেনেকৈ আহিল ইয়াৰ আগতে কথা এটা কওঁ মোৰ মা আৰু দেউতা দুয়োজনে কৰিছে মাও আছে মা আছে শ্ৰীমতী মানৱী শইকীয়া আৰু মোৰ দেউতা ৰিচেণ্টলি এক্সপায়াৰ হ'ল 6 জানুৱাৰী 2022 চনত মা দেউতাই 2007ত আপোনাৰ ইলোৰা বিজ্ঞান মঞ্চত আহি উইল পেপাৰ চাইন কৰি এইখিনি কাম কৰি থৈ গ'ল তাৰপিছত মোৰ তেতিয়া বয়স বহুত কম চাগে মোৰ তেতিয়া আপোনাৰ 9 বছৰ হৈছে তাৰপিছত যেতিয়া লাহে লাহে গ'লোঁ তাৰপিছত 15-16 বছৰমানত আহে কি মই বডিটো ডনেট কৰোঁ আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই নিজে এগৰাকী চেৰিব্ৰেল পেলচি আক্ৰান্ত ব্যক্তি হয় তেতিয়া মোৰ নিজৰ অনুভৱ হৈছিল কি মোৰ এনেকুৱা প্ৰব্লেম লৈ আছোঁ মোক পিছলৈ কোনে চাব মোক কোনে মানে আপোনাৰ আপডাল কৰিব নহয় বডিটো ক্ৰিমেশ্যন কৰিব বডিটো দাহ কৰিব তাৰপিছত আৰু অত্যন্ত খুব অৰ্থপূৰ্ণ কথা কৈছে যে মই বিশেষভাৱে সক্ষম এগৰাকী যুৱক মোৰ যদি মৃত্যু হয় দেউতা বা মা দেউতা ঢুকাইছে মা আছে মোক ক্ৰিমেশ্যন কোনে কৰিব অত্যন্ত বেদনাৰ কথা যে কোনে চাব মোক সেই ভাবিয়ে তেওঁ মনলৈ প্ৰথম ধাৰণাটো আহিছে প্ৰথম এইটো কাৰণে আহিছে আৰু এনেকুৱাও নহয় কি মা দেউতাই কৰিছে বুলি মই কৰিব লাগিব সেইটোও নহয় এইটো মোৰ নিজে লোৱা এটা ডিচিশ্যন আৰু ছাপোৰ্ট কৰিছে মোৰ এতিয়া মই ৰিচেণ্টলি M.Com পাছ কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা
এতিয়া মই কাম কৰোঁ তাতো এতিয়া আজি এই কথাটো গম পাই বিৰাট ভাল পাইছোঁ তুমি এইটো চাকৰি কৰি আছা হয় ক'ত কৰি আছা মই ইণ্ডাছ টাৱাৰ্ছ লিমিটেডত চাকৰি কৰি আছোঁ তুমি এম.কম কৰিলা কিহত মই একাউণ্টিং এণ্ড টেক্সেশ্যনত এম.কম কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা ভাল খবৰ ধন্যবাদ মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আমি ইয়াত প্ৰত্যেকজনে একোজন বিশেষ ব্যক্তি কিন্তু মই এটা লক্ষ্য কৰিছোঁ হেমন্ত দাস ডাঙৰীয়া হৰ্ষ ভট্ট ডাক্তৰ জয়দেৱ সকলোৱে আৰু সাধাৰণ মানুহতকৈ চিন্তাধাৰণাটো পৃথকভাৱে সকলোৱে দেহটো দান কৰিছে চিন্তাধাৰা আৰু ভাল লাগিছিলে কি গুৱাহাটী মহানগৰীত ভেনত মাৰুতি ভেনত এজন কিংবদন্তী সদৃশ চিকিৎসক ঘূৰি ফুৰে সকলোৱে তেওঁক জানে আৰু তেওঁ ইয়ালৈকে এখন মাৰুতি ভেনত উঠি আহিছে মই সেই তাহানি দেখিছিলোঁ আজিৰ পৰা প্ৰায় 25 বছৰৰ আগতেই সেই তেনেধৰণৰ এটা জীৱন অতিবাহিত কৰিছে অতি সাধাৰণ ধৰণে ডাক্তৰ হৰ্ষ ভট্টাচাৰ্য মই অকণ বেলেগ ধৰণৰ কথা এটা সুধিছোঁ যে জীৱন সম্পৰ্কত দেহদান বা নেত্ৰদান এটা বেলেগ বিষয় আছে জীৱন সম্পৰ্কত আপুনি ইমান সাধাৰণ জীৱন আৰু মই জনাত আগতে আপুনি ভাতো নাখাইছিলে কিবা চিৰা অকণমান খাইছিলে ৰাতি শুকান ৰুটি এখনে দুখন খাইছিলে একেই দেখিছোঁ স্বাস্থ্য একেই এক্টিভ একেই ধৰণে আপুনি আছে জীৱন সম্পৰ্কত আপোনাৰ ধাৰণাটো কি জীৱন সম্বন্ধে ধাৰণা মোৰ অতি স্পষ্ট মানে এই যে জীৱনটো আছে এই জীৱনত কিন্তু পাবলৈ একো নাই নাথিং টু এচিভ ইতিমধ্যে আপোনালোকে জানিছে এজন আমাৰ লগতে এজন আছে বিশেষভাৱে সক্ষম তেখেতে নিজৰ চিন্তাটো ব্যক্ত কৰিছে যে জীৱনৰ মূল্যটো আছে এই জীৱনটো দি পেলাই আন মানুহক আমি কেনেকৈ সহায় কৰিব পাৰোঁ আমাৰ প্ৰজন্মটো কেনেকৈ আমি সুৰক্ষিত কৰিব পাৰোঁ আমাৰ প্ৰজন্মক কেনেকৈ আমি সহায় কৰিব পাৰোঁ এইটো এটা জীৱনৰ মানে মহত্তম উদ্দেশ্য কাৰণ পাবলৈ যেতিয়া একোই নাই এইটো আমি ৰিয়েলাইজ কৰিছোঁ ইট ইজ এ ট্ৰেঞ্জিয়েণ্ট পিৰিয়ড অলপ সময়ৰ কাৰণে কিবা এটা পাওঁ কিন্তু প্ৰত্যেক মানুহে আমাৰ চকুৰ আগতে এটা এক্সাম্পল আছে প্ৰত্যেক মানুহে কিন্তু বেলেগৰ কাৰণে কিবা দি যাব পাৰে এই ক্ষমতাটো প্ৰত্যেকে নেচাৰেলি আছে মই বিশেষভাৱে এইটো আৰু এটা প্ৰমাণ পালোঁ এই মিটিঙত আহি পেলাই যে মোৰ ধাৰণা যিটো এইটো এটা মানে চকুৰ আগতে প্ৰমাণ পাই গ'লোঁ যে প্ৰত্যেক মানুহে কিবা এটা দিবলৈ আছে এই কথা ভাবি মই ভাবিলোঁ যে জীৱনৰ যিখিনি বাহিৰা বস্তু তাৰ বিশেষ কোনো প্ৰয়োজন নাই যেতিয়া মই মোৰ পেচেণ্টৰ লগতে ইণ্টাৰেকশ্যন কৰোঁ তেতিয়া মই বহুত পেচেণ্টৰ কথাও নুবুজোঁ লেংগুৱেজ কিন্তু মানুহটোৱে কি ক'ব বিচাৰিছে মই বুজি যাওঁ তো মানুহৰ যি ইণ্টাৰনেল ফিলিং এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু বাহিৰাৰ ৰং চং যিখিনি আৱৰণ আছে এইটোৰে আমাৰ এটা অন্তৰায় সেই ভাবি পেলাই মই তেনেকৈ সিদ্ধান্ত ল'লোঁ আৰু অতি সৰল জীৱন মানে এইটো গুৱাহাটী মহানগৰীত মই এইটো ব্যতিক্ৰম নহয়নে এজন হৰ্ষ ভট্টাচাৰ্য নিচিনা চিকিৎসক এজন মাৰুতি ভেন এখন ঘূৰি ফুৰিছে তেখেতক এটা খৰচ আমি আচৰিত হৈছোঁ তাৰমানে গোটেই আৰু জীৱন সময়ত তেওঁ ক'লে যে কাৰোবাক দিব পৰা কিবা এটা আচ্ছা মই আপুনি দেহদান কৰিছে আপোনাৰ পৰিচয়টো দিয়কচোন মোৰ নাম ৰশ্মি ৰেখা চক্ৰৱৰ্তী অম্বিকাগিৰি নগৰত থাকোঁ মই 2021 দেহদান কৰিছোঁ কিহৰ কাৰণে দিলে আপোনাৰ অনুভৱটো কি কিহৰ কাৰণে মানে ইমান ধুনীয়া জীৱন এটা দিছে ভগৱানে আমাক মানুহ জীৱন ৰাইজৰ কিবা এটা কাম কৰাৰ কাৰণে আমাক পৃথিৱীলৈ পঠাইছে কিন্তু জীৱনটোতো আমি একো কৰিব পৰা নাই কাৰো কাৰণে আৰু শেষ মুহূৰ্তত আমাৰ দেহটো জ্বলায়ো আমি শেষ কৰি দিওঁ সেইকাৰণে নিজকে ভাবিলোঁ যে দেহদান কৰি যদি ৰাইজৰ কিবা এটা উপকাৰ কৰিব পাৰোঁ মৰাৰ পাছত হ'লেও সেইটো কাৰণে দেহদান পিছতো যদি কাৰোবাৰ কাম এটা হওক হয় আপুনি আপোনাৰ স্বামীও দেহদান কৰিছিলে তেওঁ ইতিমধ্যে প্ৰয়াত আপুনিও কৰিছে আপোনাৰ ল'ৰাই কৰিছে পৰিয়ালো তিনিজন সদস্য তিনিজনেই কৰিছে তিনিজনৰ এই চিন্তাটো যে একে হৈ গ'ল শৰীৰটো দি যাব লাগে কিবা কামত অহাকৈ কি কাৰণে হ'ল তেতিয়া ইংৰাজী বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা হৈছে তেতিয়াই ভাবি আছিলোঁ যে গোটেই কথাখিনি গম পাই ভাবি আছোঁ যে শৰীৰটোৱে মোৰ একমাত্ৰ নিজৰ অধিকাৰ বা নিজৰ বস্তু মোৰ শৰীৰটো আৰু তাৰ বাহিৰেতো মোৰ একোৱেই নাই সেই শৰীৰটোৰে মই সমাজত কিবা এটা কৰি যাবলৈ মোৰ খুব ইচ্ছা আছিলে আৰু সেইটো সময়ত আজিৰ নিচিনা ধৰক টেলিফোনৰ একো ব্যৱস্থা নাই অকল লেণ্ডলাইন ফোন আছিলে মোবাইল নাই একো নাই মই কিমান চনৰ কথা এইটো 2007 চনত
7 চনত লেণ্ডলাইনত মই ইছফাগুৰ দাক সদায় ফোন কৰোঁ যেতিয়া নাম্বাৰটো পাই গৈছিলোঁ কিন্তু তেখেত ঘৰত নাথাকে যে তেখেতক নাপাওঁৱেই সেইটো বহুত মানে আচৰিত ধৰণৰ কথা যিদিনাখন পাই গৈছোঁ তেতিয়াও তেখেতে কৈছে যে 5 মিনিট পিছত মোক ফোন কৰিলে হ'ল মোৰ ল'ৰা স্কুলৰ পৰা আহি পাব হৈছে এনেকুৱা মই তথাপিও ৰৈ আছোঁ এই 5 মিনিট সময় পাওঁতেই মই মোৰ মিষ্টাৰক ফোন কৰিলোঁ তেখেতক মই ক'লোঁ কাৰণ এবাৰ ভাবিলোঁ তেখেতক সন্মান জনাই তেখেতক কথাটো কৈ মোৰ হেৰিটো চহী কৰাই লওঁ তাৰপিছত তেখেতক ফোন কৰোঁতে তেখেতে ক'লে যে আলমাৰীত মোৰ কাগজখিনি আছে তেতিয়া অকণমান পদ্ধতিটো বেলেগ আছিলে এতিয়াৰ নিচিনা ইমান সহজ নহয় তেখেতে ক'লে ফটো দি দিয়ক তেতিয়া মই তেখেতৰ আমাৰ দুইজনৰে একেলগতে 2007 চনত আমি দিলোঁ আৰু দিয়াৰ পিছত ভাবিছোঁ যে দুজন অন্ধ মানুহ দুজনে দেখিব আৰু এইটোনো নেত্ৰদান কৰিলে নে খৰিদান নেত্ৰদান খৰিদান গোটেই কৰিছে আপোনালোকে ধন্যবাদ ভাল লাগিছে এখন ঘৰৰ গোটেইকেইজন আপুনি দান কৰিছে খৰি আপোনাৰ পৰিচয়টো মোৰ নাম সবিতা দেৱী মই সোণাৰাম হায়াৰ ছেকেণ্ডাৰীত কাম কৰিছিলোঁ এতিয়া ৰিটায়াৰ হয় হয় আপুনি দান কৰিছে কিমান চনত কৰিছে মোৰ 5 বছৰ হ'ল 5 বছৰ হৈছে ন ধন্যবাদ ৰ'ব আপুনি এইটো কথা পাতিলোঁ মই ইলুৰাই চৌধুৰীৰ হাজবেণ্ড কৰ্পৰেটত চাকৰি কৰা এজন এই প্ৰজন্মৰ ব্যক্তি আৰু নামটো কওক আৰু কিয় কৰিলে মোৰ নাম উৎপল হাজৰিকা মই আচলতে দুটা কথা মই ছাত্ৰ অৱস্থাত থকাৰ পৰা মেডিকেল পঢ়া যিখিনি বন্ধুবৰ্গ বা পৰিয়ালৰ যিখিনি আছিলে সকলোৱে কৈ থাকে যে আমি এটা ভাল বডি নাপাওঁ উৱলি যোৱা ক'ৰবাৰ আনক্লিন বডি এটা আমি কৰিব লগা হয় কিয় নাপাওঁ সেইটো এটা মোৰ প্ৰথম তেতিয়া মন গৈছিল বন্ধুসকলে সেইখিনি মই গম পাইছিলোঁ সেইটো এটা সমস্যা এটা বডি নোপোৱাটো সেইটোৰ এটা চলিউশ্যন এইটো আৰু দ্বিতীয় কথাটো হৈছে মানুহ এজনৰ মৃত্যু হোৱাৰ লগে লগে গোটেই ধৰ্মৰ এটা মেৰ পাছত সোমাই যায় ইহকাল পৰকাল আত্মা পৰমাত্মা কিন্তু মই যিহেতু কোনো ধৰণৰ ইনষ্টিটিউচনেল ৰিলিজন মই ফ'ল' নকৰোঁ মানে মই নিজকে এজন নাস্তিক বুলি কওঁ গতিকে মই সেইখিনিৰ পৰা এটা পৰিত্ৰাণ পোৱাৰো এইটো এটা উপায় পালোঁ যে মই দেহটো মই দান কৰোঁ আৰু এতিয়া আপুনি সুখী এতিয়া মই যথেষ্ট সুখী কিমান চনত কৰিলে মই কালিহে চুক্তিপত্ৰত চহী কৰিছোঁ কিন্তু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মোৰ পৰিয়ালক অলপ কনভিন্স কৰাওঁতে মোৰ সময় লাগিলে আপুনি বিয়া পাতিছে হয় মোৰ পত্নী আছে মোৰ পত্নীয়ে চহী কৰিছে আৰু তেওঁলোক সুখী অৱশ্যে অলপ কনভিন্স কৰাওঁতে প্ৰথমতে অলপ অসুবিধা নিশ্চয় হৈছিলে মই জগন্নাথ দাস আৰু মই প্লেনিং এণ্ড ডেভেলপমেণ্টত চাকৰি কৰিছিলোঁ আৰু তাত চাকৰিৰ পিছতেই মই ইলোৰা বিজ্ঞান মঞ্চৰ লগত জড়িত হৈছোঁ চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ কাৰণে মই ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা প্ৰকাশিত বিভিন্ন পত্ৰিকা আলোচনী ইত্যাদি পঢ়ি চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষৰ সাধনৰ কাৰণে যে মোৰ বডিটো কামত আহিব সেইকাৰণে মই কৰিছোঁ ধন্যবাদ ভাল লাগিছে আপোনাৰ নামটো মোৰ নাম শ্ৰী ভট্টাচাৰ্যী হয় মই ইলোৰা বিজ্ঞান মঞ্চৰ লগত প্ৰত্যক্ষভাৱে জড়িত হয় মই 18 চনত মোৰ দেহাদান কৰিছোঁ দেহাদান তাৰ আগত আমাৰ হৰ্ষবৰ্ত ছাৰে আমাৰ মালিগাঁৱত হেৰি কৰিছিল এটা কেম্প কৰিছিলোঁ আমি তাত তেখেতৰ পৰা ইনস্পায়াৰ্ড হৈ প্ৰথম মই চকু দান কৰোঁ তাৰপিছত মই মঠৰত যাই দেহাদান কৰিছোঁ 2021 চনত মোৰ দেহাদান কৰিছে ইলোৰা বিজ্ঞান মঞ্চ পৰিয়ালৰ ফালৰ পৰা একো আপত্তি নাই স্বেচ্ছাই কৰিছে আপোনাৰ ইলোৰা বিজ্ঞান মঞ্চ যেতিয়া 2004 চনত হৈছিলে তেতিয়াৰ পৰাই যুক্ত আছোঁ আৰু মই 2018 নে 19ত মই মোৰ শৰীৰৰ শৰীৰদান আৰু নেত্ৰদান কৰিছোঁ মই ইলোৰা বিজ্ঞান মঞ্চৰ লগত জন্মলগ্নৰ পৰাই জড়িত দেহদান কৰিছোঁ 2019 চনৰ আৰু মোৰ পৰিয়ালৰ সন্মতিক্ৰমে গুৱাহাটী মেডিকেল কলেজতে কিমানমান শৰীৰৰ প্ৰয়োজন হয় মানে পৰীক্ষা নিৰীক্ষাৰ বাবে এতিয়া আমাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীখিনিৰ যি সমব্যৱস্থাত গোটেই হিউমেন হোল সমগ্ৰ বডিটো তেওঁলোকে শিকিব লাগে 200 ছাত্ৰ ছাত্ৰী আছে গতিকে আমাক গোটেই বছৰটোত 15ৰ পৰা 16টা দেহৰ প্ৰয়োজন হয় এতিয়া কিমান পায় আপোনালোকে এতিয়া আমি আজি কিছু বছৰ ধৰি যিহেতু আমাৰ ডনেশ্যন দানৰ সংখ্যাটো বাঢ়িছে গতিকে আমি মিলাব পৰাকৈ পাই আছোঁ এতিয়া কিন্তু তাতকৈও অলপ বেছি হ'লে বেয়া নহয় কিন্তু বাকী কলেজবিলাকত বহুত সংকট হৈ আছে মানে কেনেকুৱা ধৰণৰ নতুন যিবিলাক কলেজ হৈ আছে মেডিকেল কলেজ আমি গুৱাহাটী মেডিকেল কলেজে বডি পাই আছোঁ ইলোৰা বিজ্ঞান মঞ্চৰ পৰা ডিব্ৰুগড়েও পাই আছে ডিব্ৰুগড় মেডিকেল পাইছে যোৰহাট মেডিকেলেও পাইছে কিছু পৰিমাণে আৰু বৰপেটাও 2-4টা পাইছে কিন্তু কিছুমান নতুন কলেজ যেনে কোকৰাঝাৰ মেডিকেল কলেজ ডিফু মেডিকেল কলেজ
নগাঁও এইসকলৰ ক্ষেত্ৰত কিন্তু এতিয়াও অসুবিধা হৈ আছে। আপুনি মানুহলৈ কি আহ্বান জনাব? নতুন যিসকল মানুহ আহিছে সকলোকে আমি কওঁ যে এই পুৰণি বদভ্যাসবিলাক ত্যাগ কৰিব লাগে, আধুনিক বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিব লাগে আৰু মৃত্যুৰ পিছতো প্ৰত্যেকজনেই যাতে আন মানুহক সহায় কৰিব পাৰে এই চিন্তাধাৰাটো আহিব লাগে যে আমি জীৱনতেই যে আনক সহায় কৰে সেইটো নহয়, মৃত্যুৰ পিছতো যাতে আপুনি আনক সহায় কৰিব পাৰে, আপোনাৰ দেহটো লৈ আনে শিক্ষিত হ'ব পাৰে, আপোনাৰ চকুটো লৈ আনে পৃথিৱীখন দেখিব পাৰে, আপোনাৰ কিডনী লিভাৰ হাৰ্ট এইবিলাক লৈ যাতে মানুহে পুনৰ জীৱন পাব পাৰে এই কথা সকলোৱে চিন্তা কৰিব লাগে আৰু সেইদৰে কাম কৰিব লাগে। সেইবাবে মোৰ সকলো শ্ৰেণীৰ মানুহক আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ দেহটো মৃত্যুৰ পিছত অনথা অপচয় নকৰি জনকল্যাণৰ স্বাৰ্থত দান কৰক আৰু প্ৰত্যেকবিধ অংগই দান কৰক যাতে সেই মানুহবিলাকে এইখন পৃথিৱীত কিছুদিনৰ কাৰণে অন্ততঃ ভালকৈ জীয়ান যাপন কৰিব পাৰে। আচ্ছা, মাধুৰ্যৰ জীৱনটো সম্পৰ্কে তোমাৰ কেনেকুৱা ধৰণৰ ধাৰণাটো কেনেকুৱা ধৰণৰ? ইয়াৰ আগতে মই কথা এটা ক'ব বিচাৰিছোঁ। মই যেতিয়া ইউনিভাৰ্চিটি তেজপুৰ বিশ্ববিদ্যালয় যেতিয়া জইন কৰিছোঁ 2020 তেতিয়াতো বাৰু ক'ভিড আছিল, কিন্তু তাৰপিছত যেতিয়া 2021 যেতিয়া আমাক ফাইনেল ইয়েৰত মাতা হ'ল তেতিয়া মই এটা দৃশ্য দেখা পালোঁ। মই আমাৰ কমাৰ্চ বিভাগৰে শিক্ষক ডক্টৰ মনীষ কুমাৰ ছাৰ, তেখেতৰ বাওঁ হাতখন দুৰ্ভাগ্যবশতঃ এক্সিডেণ্টত কাটা গ'ল। তেওঁ এখন হাত দি মানে চব চলা ফিৰা বা কামবোৰ কৰে। তেজপুৰ ইউনিভাৰ্চিটি হয়, এতিয়া তেখেত দিল্লীত কাম দিল্লী ইউনিভাৰ্চিটিত কৰি আছে, দিল্লী স্কুল অফ ইকনমিক্সত। মোৰ তেতিয়া আৰু মোৰ ভালকৈ ৰিয়েলাইজ হৈছে কি মানে বডি ডনেশ্যনটো কিমান ইম্পৰ্টেণ্ট হয়। কাৰণ এতিয়া যদি মানুহ এজন ঢুকাই যায় সেই হাতখনেৰো তেখেতক লগাব পৰা যায় ন? পচিবল। ভাল, বহুত এডভান্স ভাবিছে কথাটো হেৰি কৰি পেলাই। মানে নাই, মই অকল তেখেতৰ নহয়, মই এনেকৈ আচলতে ইউনিভাৰ্চিটিয়ে নহয়, এতিয়াও মই গুৱাহাটীত এতিয়া যিহেতু মই 5 মাহ ধৰি কাম কৰি আছোঁ, এতিয়াও মই এনেকুৱা বহুত মানুহ দেখা পাওঁ, ধৰক ঘূণীয়া হৈছে, ধৰক কাৰোবাৰ ধৰক কিবা ভৰি নাই বা কিবা, তেতিয়া আপোনাৰ অৰ্গেন ডনেশ্যনৰ কথাটো আৰু ভালকৈ মানে এনে জীৱনটোক লৈ তোমাৰ কেনেকুৱা ধৰণৰ ধাৰণা বা সপোন কি আছে? নিজে এজন বিশেষভাৱে সক্ষম মানুহ হৈ পিনি মানুহক মই এটাই অনুৰোধ কৰিম যাতে কোনো মানুহক পুতৌ নকৰে। পুতৌ কৰাটো আটাইতকৈ মই ভাবোঁ কি পুতৌ কৰাটো আটাইতকৈ বেয়া কথাটো। কাৰণ এতিয়া মই সেইটো ইয়াত মানে ধৰক গুৱাহাটীত মই কিছুমান ঠাইত মই ফেচ কৰিছোঁ আৰু 7 বছৰ আগতে মোৰ ঘৰ জাগিৰোডত যেতিয়া মই এফালৰ পৰা খোজকাঢ়ি আহি আছোঁ তেতিয়া গাড়ী এখনে নিজে ভলেণ্টেৰিলি ৰখাই 20 টকা এটা অফাৰ কৰিছিলে। কাৰণ তেওঁলোকে ভাবিছিল কি মই এজন মানে কি ক'ম ভিক্ষাৰী। এতিয়া মই ভাবোঁ কি মানে এম্পেথি দেখাওক, চিম্পেথি নহয়, সেইটোৱে মোৰ ডাঙৰ কথা। বিশেষভাৱে সক্ষম যুৱক মাধুৰ্য ৰাস্তাৰ পাৰ হৈ যাওঁতে গাড়ীখন ৰখাই দিছে তেওঁক পাৰ হৈ যাবলৈ, আৰু টকা 20 টকা দিছিলে কিবা এটা কিনি খাবা। আৰু তেওঁ এজন M.Com পাছ, এটা চাকৰি কৰে ভাল। পুতৌটো বিচৰা নাই জীৱনত পুতৌ কৰিব নালাগে, পুতৌ কোনো পাত্ৰ হ'ব বিচৰা নাই। দেহদান অংগদান এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাধ্যমে অংগ প্ৰত্যংগ নাইবা দেহ সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত এই দেহ প্ৰতিস্থাপন কৰা হয়, দেহৰ অংগ প্ৰত্যংগ প্ৰতিস্থাপন কৰা হয়। তাৰ কাৰণে আজিৰ এই মুহূৰ্তত গুৱাহাটী মেডিকেল কলেজত বহুত কাম হৈ আছে। এই এটা অৰ্গান বেংক আমাৰ লাগে, অসমত এটা অৰ্গান বেংক লাগে, অৰ্গান বেংক, যাতে এই বেংকটোৰ মাজত মানে এই বেংকৰ জৰিয়তে
অংগ প্ৰত্যংগ সংগ্ৰহ কৰিব পাৰে বৈজ্ঞানিক পদ্ধতিতে তাৰপিছত মানুহক সজাগতা বৃদ্ধি কৰিব পাৰে আৰু এই অংগ প্ৰত্যংগ য'ত দৰকাৰ আছে অথবা বডিৰ য'ত দৰকাৰ আছে ট্ৰান্সপ্লান্টেশ্যন দৰকাৰ আছে তাতে এই ডিষ্ট্ৰিবিউশ্যন কৰাৰ ব্যৱস্থা কৰিব পাৰে আপোনালোকে ইতিমধ্যে জানে যে বহুত জেগাতে গ্ৰীণ কৰিডৰ হয় হাৰ্ট ট্ৰান্সপ্লান্ট কৰাৰ কাৰণে অতি সোনকালে গৈ হস্পিটেললৈকে লৈ যাব লাগে মই মাজতে অকণমান হেৰি কৈছোঁ মানে এটা দুটা বস্তু থাকে মৃত্যু বুলি যেতিয়া ঘোষণা কৰা হয় এজন মানুহক তাৰ কিমান সময়ৰ পাছলৈকে তেওঁ যিহেতু চকু জুৰি ল'ব পৰা যায় বুলি ক'লে আপুনি অথনি কৈছিলে 4 to 6 hours মেক্সিমাম মৃত্যু বুলি ঘোষণা কৰাৰ পিছত 4 বা 6 ঘণ্টা চকু জুৰি ল'ব পাৰে কিন্তু ইয়াৰ লগতে ব্ৰেইন ডেথ শব্দটো খুব পোনপটীয়াকৈ জড়িত নহয় ধৰক কিডনি অংগপতংগ কিমান সময়ত ল'ব পাৰে কিডনি লিভিং কণ্ডিশ্যনত দিব পাৰে দুটা কিডনি থাকে এটা দিব পাৰে এইটো লাইফ ডেনাৰ বুলি কয় লিভাৰ ট্ৰান্সপ্লান্ট কৰিব পাৰে তে গোটেই সামগ্ৰিক প্ৰক্ৰিয়াৰ লগত কোন ক্ষেত্ৰত জীৱিত অৱস্থাতে দিব পৰা যায় কোনো ক্ষেত্ৰত মৃত্যুৰ পিছত দিব পৰা যায় গোটেই কথাখিনি যে ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে অৰ্গান বেংকৰ এটা বিশিষ্ট ভূমিকা আছে ইট ইজ এ ডিউটি এণ্ড ৰেছপনচিবিলিটি সেইকাৰণে বৃহৎ সজাগতা আনিবৰ কাৰণে আমাৰ এটা অৰ্গান বেংকৰ দৰকাৰ অৰ্গান বেংক এটাৰ প্ৰয়োজন আছে আমি লাহে লাহে প্ৰতিপক্ষৰ শেষত উপস্থিত হৈছোহি যে মানুহৰ জীৱনকালত কি কৰিব পাৰিলোঁ কি কৰিব নোৱাৰো এটা বেলেগ বিষয় মৃত্যুৰ পিছতো এই সকলোৱে বিশেষকৈ শৰীৰটো কামত হওক আধুনিক চিকিৎসা বিজ্ঞানৰ কামত হওক নতুন পৰীক্ষা নিৰীক্ষা হওক নতুন ঔষধৰ কাৰণেই হওক বা নতুন কিবা পৰীক্ষা নিৰীক্ষাৰ কাৰণে যে শৰীৰটোৰ প্ৰয়োজন হ'ব পাৰে চকুজুৰিৰ প্ৰয়োজন হ'ব পাৰে মোৰ চকুজুৰি মোৰ মৃত্যুৰ পিছত আনে দেখিব পাৰে এজন অন্ধ মানুহে দেখিব পাৰিব এওঁ কৈছে যে মানুহ হিচাপে জীয়াই থাকিব দিবলৈ পুত্ৰ পাত্ৰ কৰিব নালাগে মোক কোনে দাহ কৰিব এজন বিশেষভাৱে সক্ষম যুৱকৰ প্ৰশ্ন সমাজৰ বিভিন্ন কথা বতৰা দেখি তেওঁতো প্ৰশ্ন উঠিছে যে মোক কোনে দাহ কৰিব দেউতা মা অবিহনে গতিকে তেওঁ দেহটো দান কৰিছিল কিন্তু আজি তেওঁ অনুভৱ কৰিছে যে মানুহৰ কাৰণে হেমন্ত দাস ডাঙৰীয়াই ক'লে যে জীৱনত একো কৰিব নোৱাৰিলোঁ কিন্তু মৃত্যুৰ পিছত মোৰ শৰীৰটো বেলেগৰ কামত আহক আমি প্ৰথমবাৰৰ কাৰণে প্ৰাগ নিউজৰ ষ্টুডিঅ'ত শৰীৰ দান বা নেত্ৰদান সম্পৰ্কত আনুষ্ঠানিকভাৱে ইমান দীঘলীয়াকৈ কথা পাতিছোঁ আৰু আমি আশা কৰিম এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ৰাইজলৈ ভাৰতবৰ্ষৰ ৰাইজলৈ এটা বাৰ্তা যাব যে শৰীৰ দান কৰাটো কিমান মহত্বপূৰ্ণ কাম জীৱনৰ মানৱ জীৱনৰ হয়তো মানৱ জীৱনত এটা শ্ৰেষ্ঠ দান হ'ব পাৰে শৰীৰ দানটো চকু দানটো শ্ৰেষ্ঠ দান হ'ব পাৰে গতিকে আমি বিচাৰিম মানুহে এই বাৰ্তাটো যে এওঁলোকে যি তৰুণ প্ৰজন্ম আছে তেওঁলোকে দান কৰিছে তেওঁলোকে বহুত পাইছে এতিয়া আমাৰ 23 বছৰীয়া প্ৰিয়মজী জ্যোৎস্না আছে 25 বছৰীয়া মাধুৰ্য এওঁলোকৰ দেহ দানটোৱে নতুন যিসকল আহি আছে তেওঁলোককো এটা ভাবিবলৈ সুযোগ দিব ধন্যবাদ